আজি আমি আহিলোঁ এইটো 1 নং বৰবিল গাঁও আমাৰ যিটো ককাইদেউ বাৰীলে কি ধুনীয়াকৈ খেতি কৰিছে চাওকচোন। তেখেতে প্ৰকৃত এজন কৃষক মানে আমাৰ গ্ৰাম্য অঞ্চলৰ কি ধুনীয়াকৈ তেখেতে এই দেখিছে এইবিলাক বেঙেনা কৰিছে নহয় জানো, বৰ বেঙেনাটো এইটো। তাৰপৰা আপোনাৰ এইবিলাক বন্ধাকবি, ফ্ৰেঞ্চবিন আছে মানে সংমিশ্ৰিত কৃষি পদ্ধতি যিটো কয় এইটো কৈছে। এইফালে দেখিছে ইমান ডাঙৰ জাতিলাও বাৰীখন তেখেতে দেখিছে ইয়াতে কৰাইছে। এইবোৰ দেখিছে আপোনালোকে, এইটো ৰচুন খেতি কৰিছে। এইফালে কেৰেলা আছে, ওলকবি আছে, এইবিলাক কৰিছে। খুব ভাল লাগে দেখি তেখেতক। আমাৰ এই বৰবিল এজন অঞ্চলৰ এজন সফল কৃষক জিতু গগৈ, তেখেতৰ আজি আহিছোঁ দেখিছে। ইয়াতেও তেখেতে ধুনীয়াকৈ ইয়াত হাল বাই আছে। এইটো কি দিব কয় এইটো? মৰিচা দিম, খুতুৰা দিম। এইটো মৰিচা আৰু খুতুৰা দিব, ধনিয়া দিম, হয়। তাৰপৰা আকৌ মিঠা মৰা দিম। 3টা বস্তু মানে ইটোৰ পৰা সিটোৰ পৰা সিটো পাই থাকিব পইচা, নহয় জানো? খুব ধুনীয়াকৈ তেখেতে দেওবাৰ দিনাখন বিশেষকৈ আমাৰ সোণাৰী বজাৰত পায় লোকেল। তেখেতে কোনো মানে ৰাসায়নিক সাৰ প্ৰয়োগ নকৰে। তাতে আমাৰ জৈৱিকভাৱে দেখিছে। এইবিলাক আমাৰ গোবৰ দি কৰিছে দেখিছে। আপোনালোকক দেখাইছোঁ সেইকাৰণে যিকেইটা তেখেতে ৰাসায়নিক নিদিয়ে। এইবিলাক কেৰেলা দেখিছে গোবৰ দি কৰিছে। কেৰেলা দেখিছে তেখেতৰ কোনো বাৰীত ৰাসায়নিক সাৰ প্ৰয়োগ নকৰে। এখন দেখিছে জাতিলাও কি ধুনীয়াকৈ তেখেতে দিছে। জাতিলাও তলত চাওক আপোনালোকে, এই খেৰ দিছে, গোবৰ দিয়া আছে। এইবিলাক দেখাইছোঁ, জাতিলাও লাগি আছে। তেখেতে দেওবাৰে সোণাৰীলৈ বজাৰলৈ নিয়ে তেখেতৰ নিজৰ উৎপাদিত কৃষি সামগ্ৰী। যিসকলে তেখেতক চিনি পায় তেখেতক ল'ব, কাৰণ আজিকালি দৰৱ দিয়া খুব বেছি হৈছে চব্জিত। আমাৰ লোকেল খাদ্য আমি খাব লাগে। দেখিছে এইবিলাক কেৰেলা বগাইছে আৰু বেছি দিন নালাগিব কয়তো লাগিবলৈ, নহয় জানো? এই চাওক, এইটো প্ৰায় এপুৰা মাটিত তেখেতে খেতি কৰিছে, মানে এইটো বাম খেতি। এতিয়া দেখাইছে ওচৰটো আমি এইবোৰ দেখিছে। ধুনীয়া ধুনীয়া জাতিলাও চাতিলাও লাগি আছে, খুব ভাল লাগিছে দেখি। এইবিলাক দেখিছে। ইটোৰ পাছত সিটো দি গৈ আছে আৰু বিকিও গৈ আছে, তাৰপাছত আকৌ দি গৈ আছে। দেখিছে আপোনালোকে এইবিলাক খেৰ দমবিলাক কেলৈ ৰাখিছে কয় এইবিলাক? এইটো কেৰেলাত পাৰি দিবলৈ লগাইছে। এনেকৈ তেখেতে এইবোৰ দিছে, হয়। এই দেখিছে আকৌ টেঙা আছে, কাজি নেমু। তেখেতক এতিয়া জাতিলাও এটা দিছে, মানে খাই টেষ্ট মিঠা কেনেকুৱা দেখিছে। এইটো তেখেতক পলিথিন লগাই থৈছে যাতে চৰাই নাখায়, নষ্ট নকৰে। তেখেতৰ বুদ্ধিবিলাক খুব ধুনীয়া লাগে, ভাল লাগে কৃষকৰ। এইবিলাক দেখিছে কাজি নেমু, বহু গছ। নেমুৰ পৰাই তেখেতে কৈছে যে বহু হাজাৰ টকা পাওঁ। আৰু এতিয়ালৈকে দেখিছে এইবোৰ ৰচুন খুব ধুনীয়াকৈ কৰি আছে। আমাৰ পিঁয়াজ আছে, এইটো ফুলকবি ওলকবিও দেখিছে। এইবিলাক বৌ লাগি আছে। এইটো পালেং। কাইলৈ বজাৰ আনিবৰ কাৰণে থৈছে। বৌক আমাৰ মুখখন দেখাই দিছোঁ, ৰাখি থৈছে। কৈছে কি ধুনীয়া, মানে যেতিয়া মানুহজনৰ লগত মানুহগৰাকী লাগি থাকে খুব ভাল লাগে, খেতিও ভাল হয়। কাৰণ অকল মতা মানুহ সোমাই থাকিলেও বাৰীখনত বেয়া পায়তো, পোকেও নাখায় মাইকী মানুহ আহিলে তেতিয়া। কৈছে চাওক কিমান দূৰলৈকে খেতি কৰিছে, দেখিছেনে? এইটো অসমীয়া পিঁয়াজ। সেইফালে দেখিছে আপোনালোকে। যিসকলে চিনি পায় আমাৰ ককাইৰ পৰা ল'ব। তেখেতে জৈৱিকভাৱে উৎপাদিত হয় চব কৃষি সামগ্ৰী, ক'তো ৰাসায়নিক সাৰ নাই। আপোনালোকে বাৰীখনত চাওক, এইবিলাক চব গোবৰ দেখিছে দিয়া আছে, অকল গোবৰে ভৰ্তি। গোবৰৰ ওপৰতে খেতি কৰিছে। তেখেতৰ চব্জিবিলাক খাই খুব ভাল লাগে। মই আগতেও আপোনালোকক কৈছোঁ, যিবিলাকৰ আমাৰ লোকেল মানুহ অসমীয়া ল'ৰাই কৰে তেখেতসকলক মই মোৰ এই ভিডিঅ' দি প্ৰচাৰ কৰোঁ। সেইকাৰণেই যে আমাৰ নিজৰ মানুহবিলাকে কৰিলে খুব ভাল লাগে। বুখন গ্ৰ' কৰি উঠোঁ। চাওক, এইটো ডাবুল কাটিলে, এবাৰ কাটি গ'ল, নহয় জানো? বকলি আকৌ এবাৰ কটাৰ পাছত আকৌ এবাৰ পাব তেখেতসকলে। তেখেতৰ মানে বন্ধাকবিটো যিহেতু লোকেল, অলপ খাই টেষ্টটো অলপ বেলেগ লাগিব। আমি কিনা বস্তুবিলাক অলপ বেলেগ হয়। আজি আহিলোঁ তেখেতৰ বাৰীখন দেখিছে। নেমু বহুত কৰিছে তেখেতৰ। আকৌ লাই আছে, আগতে বিকি গ'ল, আকৌ পিছত সকলো মানে সকলোৱে চব্জি যিমানবিলাক লাগে সকলো চব্জি ইয়াত পোৱা যায়। ককাই কিমান বছৰৰ পৰা খেতি কৰিছে আপুনি কওকচোন? মইতো আগত পুৰণা জেগাত কৰিছিলোঁ প্ৰায়। আমাৰ জিতুকাই কওকচোন কিমান বছৰৰ পৰা খেতি কৰি আছে? মই 89ৰ পৰা আৰম্ভণি প্ৰথম সৰুতে, হয়। তাৰপৰা ক্ৰমাগতভাৱে 90 মানৰ পৰা সম্পূৰ্ণ কৰিছোঁ। তাৰপৰা ইয়াত নতুনকৈ বাৰী পাতি ইয়াত 2000 চন মানৰ পৰা খেতি কৰিছোঁ। আপুনি কৃষি খেতি কৰিয়ে তাৰমানে ঘৰ দুৱাৰ গাড়ী মটৰ যি কৰিছে চব খেতিৰ যোগেদি, নহয় জানো? আমাৰ যিটো এটা ভাৱ আছিলে যে খেতি কৰিলে আমাৰ লাভ নহয়, সেইটো সম্পূৰ্ণ মিছা, নহয় জানো? খেতি কৰিলে পোৱা যায়। কিন্তু এটা কথা যে আমাৰ যে ৰাসায়নিক সাৰ দিলে বেছি উৎপাদন হয়, মই দেখিছোঁ আপোনাৰ বাৰীত জৈৱিকভাৱে দিয়াহে বেছি উৎপাদন হৈছে। ৰাসায়নিক সাৰটো খন্তেকহে কাম কৰে, পাছত এইটো উৎপাদন সিমান নহয়, গছজোপা মৰি থাকে। হয়, মাটিখিনি বেয়া হয়, আয়ুস নাই। ৰাসায়নিকৰ আয়ুস নাই, মাটিটো আয়ুস নাথাকে। হয়,
কিন্তু আমাৰ জৈৱিকভাৱে হোৱাটো দুই ফালৰ পৰা ভাল। চব মাটিটো ভাল হ'ল, শক্তি হয়। ধৰি ৰাখিলে, গছজোপা দীঘাৰী হয়। হয়, সেইটো কাৰণে দেখিছে যিসকলে আমাৰ যিটো কাক চিনি পায় ৰাজগড় সোণাৰী বজাৰলৈ যায়, তেখেতে প্ৰত্যেক দেওবাৰে নিয়ে। তেখেতে খাদ্য সামগ্ৰীৰ লগতে চাউলো নিয়ে। আমাৰ যিবিলাক বজাৰৰ পাচলিৰ পৰা আদি কৰি চব তেখেতৰ নিজে উৎপাদিত। ধন্যবাদ থাকিল, সদায় আগুৱাই যাওক। আমাৰ ককাইদেউসকলে আশীৰ্বাদ কৰিব। ধন্যবাদ।